নমস্কাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই এটি পুডিং বনাবলৈ ওলাইছো কণী আৰু গাখীৰেৰে আহকচোন মই কেনেকৈনো পুডিংটো বনালো তাকে দেখুৱাও এয়া প্ৰথমতে এটা পেন লৈ তাত 3 চামুচ মান চেনি লৈ এইখিনি গলাই ল'ব লাগিব ব্ৰাউন কালাৰ হোৱালৈকে গলাই ল'ব লাগিব লো ফ্লেমত এটো দি পেলাই তাত অকনমান এচামুচকৈ কমকৈ পানী দি পেলাই লৰাই থাকিলে হল যেতিয়ালৈকে ব্ৰাউন কালাৰটো নাহে তেতিয়ালৈকে এনেকুৱা ব্ৰাউন কালাৰ নহালৈকে লৰাই থাকিব এতিয়া হৈ গ'ল এইখিনি মই গেছৰ ফ্লেমটো অফ কৰি দিছো এতিয়া এইখিনি এটা টিফিন বাটিত ঢালি লম এনেকৈ গৰমে ঢালি ল'ব তাৰ পিছত এইখিনি গোটেই বাটিটোৰ ঘুৰাই বাটিটোৰ তলখনত গোটেইখিনি লগাই ল'লে হ'ল তাৰ পিছত এনেকৈ ঘুৰাই ল'ব ঘুৰাই গোটেইখিনি কভাৰ কৰি ল'ব তাৰ পিছত আৰু এতিয়া আমাৰ মাইনুৱে হাই কব হৈছে এনেকুৱা বাটি এটাত দুটা কণী ভাঙি ল'ম কণী দুটা ফেটি ল'ব লাগিব তাৰ পিছত 3 চামুচ মান চেনি গুৰি কৰা চেনি তাত মিক্স কৰি দিব লাগিব এয়া মিক্সিৰ বাটিটোত 3 চামুচ মান চেনি আৰু ফ্লেভাৰৰ কাৰণে দুটা ইলাইচি সৰু ইলাইচি তাত দি দিছো আপোনালোকে ভেনিলা এসেন্স দিব পাৰে কিন্তু মোৰ ওচৰত সেইটো নাই তাৰ কাৰণে মই সৰু ইলাইচি দুটিকে দি দিছো আৰু এইখিনি এতিয়া মিক্সিত গুৰি কৰি লম মাৰি আছে আপোনালোকৰ কি খবৰ কমেন্ট কৰি জনাব এয়া হলে মাৰ এতিয়া এইখিনি গুৰি কৰি লৈ কণীখিনিৰ লগত মিক্স কৰি লম ধুনীয়াকৈ গোটেইখিনি ইয়াতে যাতে কোনো ধৰণৰ লাম্পছ নাথাকে তেতিয়া মানে তেনেকৈ মিক্স কৰি লম এইটো বাটিটো বহুত সৰু হৈ গ'ল ঠেক হোৱা কাৰণে এটা ডাঙৰ বাটি লৈ লৈছো মই তাত মিক্স কৰাৰ কাৰণে বহুত ভাল মানে সুবিধা হ'ব হেতুৰ কাৰণে আৰু মাইনুও হেল্প কৰিব আহিছে মোক তাই মিক্স কৰি আছে এতিয়া ধুনীয়াকৈ মিক্স হৈ গ'ল তাৰ পিছত এইখিনি তাত আৰু অকনমান কুহুমীয়া গাখীৰ কাপৰ জোখত দি দিম আৰু এইখিনি দি ধুনীয়াকৈ মিক্স কৰি লম ভালকৈ মিক্স কৰি ল'ব আৰু এতিয়া এইখিনি সেই যে এই চেনিৰ মিক্সখিনি দি দিছিলো তাতে চাকনিৰে সেকি দিম সেকি দিলে পুডিংটো সফট হ'ব মানে তাতে যাতে কোনো ধৰণৰ লাম্পছ নাথাকে তেনেকুৱা সেই কাৰণে আপোনালোকে সাকিয়ে দিব আৰু এতিয়া কেৰাহী এখন পাতি দিছো তাত অকনমান পানী দি দিছো তাতে ষ্টেণ্ডাল বহাই দিম মাইনু দি দিছে ষ্টেণ্ডাল ইয়াতে বহাই দিছো তাত এতিয়া পানীখিনি অকনমান টাইম গৰম হ'বলৈ ৰাখিছিলো এতিয়া গৰম হোৱাৰ পিছত এইটো বহাই দিলো এই মিশ্ৰণখিনি তাতে এখন সৰু ঢাকনি দি দিছো তাৰ ওপৰত ডাঙৰ ঢাকনিখনো দি দিছো আৰু এতিয়া গেছৰ ফ্লেমটো কমাই দিছো আৰু এতিয়া 20 মিনিট সময় ৰখিব দিম তাৰপিছত 20 মিনিট সময়ৰ পিছত এতিয়া চেক কৰি চাইছো হৈছে নে এখন নাইফৰ সহায়ত এতিয়া দেখিছে নে ইয়াতে লাগি অহা নাই এতিয়া আমাৰ এইটো হৈ গৈছে এতিয়া অকনমান সময় ঠাণ্ডা হ'বলৈ দিম দি পেলাই 1 ঘণ্টা মানৰ কাৰণে এইটো ফ্ৰিজত ৰাখি দিম এতিয়া ফ্ৰিজৰ পৰা আনি এতিয়া ঠাণ্ডা হৈছে এতিয়া ফ্ৰিজৰ পৰা আনি ধুনীয়াকৈ প্লেট এখনত লৈ লৈছো ইয়া চাওক আমাৰ কেৰামেল পুডিং ৰেডি হৈ গ'ল কেনেকুৱা হৈছে কেনেকুৱা টেষ্টি হৈছে Yes.